নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগত এটা চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো বেটেলিয়ান AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাৰ ডিউটিসমূহ কেনেকুৱা হয়, প্ৰমোশ্যন চিষ্টেম কেনেকুৱা হয়, দৰমহা কেনেকুৱা হয় আৰু কি হাথিয়াৰ ইছ্যু দিয়ে। তাৰপিছত মোক বহুতে সুধি আছিল যে AFPFত সোমালে বেলেগ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ সময় পাবনে নাপায়। এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো বেটেলিয়ান আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাৰ ওপৰত চিলেকশ্যন প্ৰচেছ হওক বা আপোনালোকৰ ৰিটেন টেষ্টটো কেনেকুৱা হয় বা ফিজিকেল টেষ্টটো কেনেকুৱা হয় তাৰ ওপৰত মই এক্সট্ৰা ভিডিঅ' দিয়া আছে। যদিহে আপোনাৰ সেই ভিডিঅ'কেইটা চোৱা নাই তেন্তে চাই ল'ব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো বেটেলিয়ান আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাৰ যিটো ডিউটি সেই ডিউটিটো আপোনালোকে যদি হেডকোৱাৰ্টাৰত থাকে তেতিয়া ডিউটি বেলেগ হয়, ৱাইল্ড লাইফত থাকিলে ডিউটি বেলেগ হয় আৰু নৰ্মেল এৰিয়াত থাকিলে ডিউটি বেলেগ হয়। এতিয়া আপুনি যদি হেডকোৱাৰ্টাৰত থাকে তেতিয়া আপোনালোকৰ ডিউটিসমূহ হ'ব হেডকোৱাৰ্টাৰত বিভিন্ন জেগালৈ ডিউটি নিব, কিন্তু আপোনালোকৰ যেতিয়া বাহিৰত ডিউটি নিনিব তেতিয়া হেডকোৱাৰ্টাৰ ভিতৰতে PT পেৰেড বা আপোনালোকৰ যিসমূহ হেডকোৱাৰ্টাৰ কাম চলে সেইখিনি আপোনালোকে কৰিব লাগিব। তাৰপিছত যদিহে ৱাইল্ড লাইফত থাকে তেতিয়াহ'লে যিসমূহ জীৱ জন্তু আছে বা আপোনালোকৰ তাত থকা যিসমূহ আপোনালোকৰ DFO হওক বা ৰেঞ্জাৰ হওক তেওঁলোকক PSO হিচাপে ডিউটি কৰিব লাগিব। আৰু যদিহে নৰ্মেল এৰিয়াত থাকে তেতিয়া আপোনালোকে ৰেঞ্জ অফিচ বা DFO অফিচত থাকিব লাগে। কেতিয়াবা DFOয়ে PSO হিচাপে ৰাখে আৰু আপোনালোকৰ কেতিয়াবা কিছুমান নৰ্মেল কেম্প থাকে, সেই কেম্পসমূহ থাকিব লাগে। গতিকে যিসমূহ ডিউটি হয় সেই ডিউটিসমূহ বিশেষকৈ ইমান হাৰ্ড নহয়। আপোনালোকৰ আগতে অসম বন বিভাগৰ মানুহখিনিক ইলেকশ্যন ডিউটি নিছিলে, কিন্তু এইবাৰ এখন নতুন নটিচ আহি গৈছে যে AFPFৰ মানুহখিনি বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনি ইলেকশ্যনৰ কামত নিদিয়ে। গতিকে আপোনালোকে ইলেকশ্যন ডিউটিৰ বাবে বাহিৰত বা অসমত ডিউটি কৰিব নালাগে। মানে মেইন যিসমূহ AFPFৰ ডিউটি সেইসমূহ ফৰেষ্টৰ ডিউটি, তাৰবাবে বাহিৰৰ ডিউটি কৰিব নালাগে। তাৰপিছত আহি গ'ল এতিয়া AFPFৰ যিটো প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয়। AFPF যিটো বেটেলিয়ান হ'লেও অসম আৰক্ষী AB যিটো প্ৰমোশ্যন চিষ্টেম সেইটোৰ লগত AFPFৰ প্ৰমোশ্যন চিষ্টেম নিমিলে। এতিয়া অসম আৰক্ষীৰ ক্ষেত্ৰত 8 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰমোশ্যন দি দিছে, কিন্তু AFPFত বৰ্তমানলৈকে সেইটো যিটো নিয়ম সেই নিয়মটো লাগু হোৱা নাই। খুব সম্ভৱতঃ AFPFতো খুব কম দিনৰ ভিতৰতে সেইটো হৈ যাব পাৰে, তেতিয়া ভাল হ'ব, কাৰণ 8 বছৰ মূৰে প্ৰমোশ্যন হ'ব। এতিয়া বহুতো মানুহ 12 চন বা 13 চনৰ সময়ত কিন্তু প্ৰমোশ্যন হোৱা নাই। তাৰপিছত আহি গ'ল কি হাথিয়াৰ ইছ্যু দিয়ে। বহুতে মোক AFPFৰ হাথিয়াৰ কথা সুধি থাকে। AFPFৰ যিটো হাথিয়াৰ সেই হাথিয়াৰটো অসম আৰক্ষী ABক যিখিনি হাথিয়াৰ দিয়ে সেই আটাইখিনি হাথিয়াৰ দিয়ে। কিছুমানক দিয়ে SLR, কিছুমানক ইনচাৰ্জ, কিছুমানক ঘাতক, কিছুমানক AK-47, কিছুমানক 302। আপোনালোকৰ যিসমূহ ডিউটি আছে সেই ডিউটিসমূহৰ ৱাইজত মই হাথিয়াৰ দিব আৰু কিছুমানক কাৰ্বাইনো দিয়ে। যদিহে আপুনি কাৰোবাৰ PSO হিচাপে থাকে কাৰ্বাইনো পাব পাৰে বা AK-47, বিভিন্ন হাথিয়াৰ দিয়ে। কোনটো হাথিয়াৰ দিয়ে সেইটো নিৰ্দিষ্ট নাই, কিন্তু যিমানখিনি অত্যাধুনিক হাথিয়াৰ আছে সেই আটাইখিনি অত্যাধুনিক হাথিয়াৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান AFPF তাতো আহি গৈছে। এতিয়া আহি গ'ল AFPFত সোমোৱাৰ পিছত বেলেগ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ তেওঁ সময় পাব নাপায়। আপুনি যদি যিটো সময় সেই সময়টো নিজে মেনেজ কৰিব লাগিব। এতিয়া অসম আৰক্ষী চাব ইনস্পেক্টৰ কৰি থকা মানুহ বেলেগ APSC UPSC পৰীক্ষা পাছ কৰিছে, গতিকে AFPFতো আপোনালোকৰ ডিউটিসমূহ তাৰ তুলনাত বহুত কম। আপুনি নিজৰ সময়খিনি নিজে মেনেজ কৰি পঢ়িবলৈ জানিলে আপোনাক ধুনীয়াকৈ বেলেগ পৰীক্ষা দিবলৈ সময় উলিয়াব পাৰিব বা পঢ়িব পাৰিব। গতিকে সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু ডিউটিসমূহ অসম আৰক্ষীৰ তুলনাত অসম বন বিভাগত কম। গতিকে আপোনালোকে বহুখিনি সময় পাব আৰু সেই সময়খিনি যদি ভালদৰে সদ্ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে ধুনীয়াকৈ বেলেগ পৰীক্ষা দিব পাৰিব। আৰু আহি গ'ল লাষ্টত দৰমহাটো অসম আৰক্ষী ABUB, অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড, AFPF, DMO আছাৰ, তাৰপৰা ড্ৰাইভাৰ কনষ্টেবল বা APR সেই আটাইখিনি দৰমহাটো সমান। যিটো বেচিক পে আৰু গেট পে সেইটো সমান হয়। তাৰ বাহিৰে আপোনালোকৰ যিখিনি এলাউঞ্চ সেইখিনি লাগি কাৰোবাৰ 2000 বেছি হয় বা কাৰোবাৰ 2000 কম হয়, কিন্তু অসম আৰক্ষী AB আৰু AFPFৰ ডিউটিটো সমান, কাৰণ তেওঁলোকে হাথিয়াৰ এলাউঞ্চ পায় আৰু ৰেচন মানি পায়। গতিকে দৰমহাটো এটা ভাল দৰমহা পাব। আৰু যদি আপোনালোকক AFPFৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট এটা ভিডিঅ' বনাই ভালদৰে মই বুজাই দিম। ধন্যবাদ।